চকীঘাটৰ সমীপত দুৰ্ঘটনাত নিহত এজন। জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ 4 লেনযুক্ত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। একেদিশে গৈ থকা ট্ৰাকৰ পিছফালে খুন্দিয়ালে তীব্ৰবেগী AS12AE 7089 নম্বৰৰ য়ামাহা R15 বাইকে। থিতাতে নিহত বাইক আৰোহী ৰেকিব আলী। আহত জেহেৰুল ইছলামক ততাতৈয়াকৈ তেজপুৰলৈ প্ৰেৰণ। নিহত ৰেকিব আলী মানচিৰি বালিজানৰ বাসিন্দা। তেজপুৰ অভিমুখে গৈ আছিল বাইক আৰু ট্ৰাকখন। কোনফালৰ পৰা আহিছিলে? জামুগুৰি চাইডৰ পৰা তেজপুৰ দিশত তেজপুৰলৈ গৈ আছে। হয়, তাৰমানে ট্ৰাকখনো ইয়াতে গেটৰ ওচৰত শ্ল' কৰি এনেকৈ কাটি লৈ যাবলৈ আহিছে। এনেকুৱা স্পীডত আহিছে 100তকৈ ওপৰ হ'ব আমাৰ এটা সম্ভাৱনা আছে। আহি একদম ট্ৰাকৰ একদম তলত সোমাই গৈছে। ট্ৰাকৰ আমি একদম নিজ চকুৰে চাই আছোঁ, ট্ৰাকৰ কোনো মানে হেৰি নাই, এনেকুৱা স্পীডত আহিছে। সেইটো মানে আচলতে লগে লগে এজনটো ডেথ হৈছে আৰু এজন আমি এতিয়া পঠিয়াই দিছোঁ তেজপুৰ। এই ডেথ হোৱাজন ক'ৰ বুলি গম পাইছে? এতিয়া আমি এনেই শুনাৰ মতে বা আমি ঠিক ক'ব নোৱাৰোঁ, মানচিৰি ল'ৰা বুলি মানে কোৱা শুনিছোঁ। গতিকে সেই আৰু এজন ইনজৰ্ডজন তেজপুৰ পঠালে। ইনজৰ্ডটো আমি তেজপুৰ লগে লগে পঠিয়াই দিছোঁ। ঠিক আছে।